চক গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যন 1958 এষ্টাব্লিছ হৈছিলে আৰু আজি ইয়াৰ 66 ফাউণ্ডেশ্যন ডে এই অনুষ্ঠানটোৰ লগত আমি সংগতি ৰাখি আমাৰ গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ পৰা যিসকল খেলুৱৈ আমাৰ জিলা দলটোক ৰিপ্ৰেজেণ্ট কৰি পেলাই অসমৰ বিভিন্ন ইণ্টাৰ ডিষ্ট্ৰিক্ট হওক বা যিখিনি ৰেকগনাইজ টুৰ্ণামেণ্টত আমাৰ সুনাম কঢ়িয়াই আনিছে তেওঁলোকে তাতে আইদাৰ চেম্পিয়ন হৈছে ৰানাৰ্ছ আপ হৈছে বা ভাল পজিশ্যন কৰিছে আমি সকলো খেলুৱৈকে আজি নিমন্ত্ৰণ কৰি তেওঁলোকক আজি আমি ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাইছোঁ আৰু আমি এইটো এটা এনুৱেল ইভেণ্টলৈ কনভাৰ্ট কৰিবলৈ গৈ আছোঁ যিহেতু আমাৰ 25 এপ্ৰিল তাৰিখটো আমাৰ ফাউণ্ডেশ্যন ডে এই ফাউণ্ডেশ্যন ডেৰ লগত সংগতি ৰাখি আমি প্ৰত্যেক বছৰে এনুৱেল এৱাৰ্ড নাইট আমি পাতিবলৈ গৈ আছোঁ যাৰ ফলত অসম আমাৰ যিখন গুৱাহাটী ক্ৰীড়া সন্থাৰ কৰ্মকৰ্তাসকল আছে বা আমাৰ পৰিয়ালৰ যিসকল সদস্য তেওঁলোকৰ লগত আমাৰ খেলুৱৈসকলৰ এটা মত প্ৰদান হ'ব তেওঁলোকক আমি লগ পাম আৰু তেওঁলোকৰ পৰা আমি তেওঁলোকৰ অভিজ্ঞতাখিনি বা তেওঁলোকৰ যিখিনি এক্সপিৰিয়েঞ্চ হ'ল যিখিনি তেওঁলোকে এচিভ কৰিলে সেইখিনি আমি ৰাইজৰ আগতো আগবঢ়াই দিম আৰু আমিও জানিবলৈ চেষ্টা কৰিম আৰু যিহেতু এইটো এটা গেট টুগেডাৰ হ'ব আৰু মই ভাবোঁ ইয়াৰ ফলত আমাৰ খেলুৱৈসকল উপকৃত হ'ব আৰু তেওঁলোকে উৎসাহিত হৈ গৈ আগন্তুক দিনত আৰু ভাল খেল প্ৰদৰ্শন কৰিব আমাৰ গুৱাহাটী স্পৰ্টছ 8টা খেলেই আছে আমি 8টা খেলত আমি আমাৰ ৰিপ্ৰেজেণ্ট কৰোঁ ইণ্টাৰ ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্টবোৰ আমি প্ৰত্যেকটো ইভেণ্টতে কিবা নহয় কিবা আমি ভাল পজিশ্যন পাইছোঁ ক্ৰিকেটৰ পৰা আৰম্ভ কৰি ফুটবল ক্ৰিকেট বাস্কেটবল ভলীবল টেবুল টেনিছ বেডমিণ্টন হকী এই সকলো খেলতে আমি খুব ভাল প্ৰদৰ্শন কৰিছোঁ আৰু এই খেলুৱৈখন ইমান উৎসাহিত হৈছে দেখিয়ে ভাল পাওঁ তেওঁলোকৰ পেৰেণ্টছ আহিছে তেওঁলোকৰ কোচ আহিছে চ' ইট উইল বি এ ৰেগুলাৰ ইভেণ্ট এণ্ড দিছ উইল মেক এ চেঞ্জ ইন দ্য স্পৰ্টছ চিনাৰী অফ গুৱাহাটী চাওক আপোনালোকে জানে যে অসম ক্ৰিকেট সন্থাই এইবাৰো IPLৰ দুখন মেটচ অনুষ্ঠিত কৰিবলৈ গৈ আছে 15 মে আৰু 19 মেত গুৱাহাটীত দুখন IPLৰ খেল অনুষ্ঠিত হ'ব আমি BCCI ফালৰ পৰাও যিখিনি কৰিব লগা আছে গোটেইখিনি কৰিছোঁ ষ্টেডিয়ামটো আমি পৰীক্ষণ কৰিলোঁ ষ্টেডিয়ামটো খুব ভাল ষ্টেজত আছে তাৰ যিখিনি ফেচিলিটিছ আছে স্পেচিয়েলি হস্পিটেলিটি ছেক্টৰটো যিহেতু IPLখন খুব ইট ইজ লাইক এ ফেষ্টিভেল ইটছ লাইক এ কাৰ্নিভেল চ' সেইখিনি কৰিবলৈ যিখিনি মিনিমাম ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইখিনি অসম ক্ৰিকেট সন্থাই ইতিমধ্যে তৈয়াৰ কৰি ৰাখিছে আৰু সাজু হৈ আছে আৰু মই ভাবোঁ যে আগন্তুক দিনত ইয়াতে আমি বহুত ডাঙৰ খেল অনুষ্ঠিত কৰিব পাৰিম অসম ক্ৰিকেট সন্থাক আমি চেষ্টা কৰাই আছোঁ যাতে অতি সোনকালে টেষ্ট ভেনু কৰিব পৰা যায় নেকি যিহেতু গুৱাহাটী এতিয়ালৈকে টেষ্ট ভেনু হোৱা নাই T20 আৰু ODIত গুৱাহাটী সদায় এটা ইণ্টাৰনেশ্যনেল ভেনু হৈ আছে বাট ইন দ্য কামিং টাইম আমি এটা টেষ্ট ভেনু কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু মই ভাবোঁ যে এটা আমি সফল হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ